নমস্কাৰ, আজি আমি অনুশীলনী ৰিভিজন 2টো কৰিম আৰু 2 নম্বৰ অনুশীলনীত 11 নম্বৰলৈ কুৱেশ্যন দিয়া হৈছে আৰু পোনপ্ৰথমে অনুশীলনী 2ত 1 নম্বৰটোত কুৱেশ্যন সুধিছে তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব মানে ইয়াত 4টা কুৱেশ্যন দিয়া হৈছে আৰু ইউনিট ডিজিট নম্বৰৰ স্কুৱেৰ কৰিলে কি সংখ্যা বহিব বুলি সুধিছে তেনেহলে আমি পোনপ্ৰথমে বৰ্গ সংখ্যাখিনিৰ লগত আমি পৰিচয় হৈ লওঁ তেনে বলক আমি বৰ্গ সংখ্যাটো পোনপ্ৰথমে লিখি ল'ম ইয়াত এটা চাওক একক যদি বৰ্গ কৰা হয় 1 পাম 2ক যদি বৰ্গ কৰা হয় 4 পাম 3ক যদি বৰ্গ কৰা হয় 3 3 9 হ'ব 4ক বৰ্গ কৰিলে 16 হ'ব 5ক বৰ্গ কৰিলে 25 হ'ব 6ক যদি বৰ্গ কৰা হয় 36 হ'ব 7ক যদি বৰ্গ কৰা হয় 49 8ক যদি বৰ্গ কৰা হয় 64 হ'ব 9ক যদি বৰ্গ কৰা হয় 81 হ'ব আৰু 10ক যদি বৰ্গ কৰা হয় 100 হ'ব এইখিনি আমি বৰ্গ সংখ্যা পালো এতিয়া চাব লাগিব যেটো ইউনিট ডিজিট নম্বৰ সুধিছে একক স্থান মানে আমি ইয়াত একক স্থান চাবলৈ গ'লে এটো 10 একক স্থানত 0 পালো তাৰপিছত এইফালে 1 পাইছো এইফালে 4 পালো সিরিয়াল ওয়াইজ লিখিম আমি তাৰপিছত 4 পৰা 5 টো লিখিম 5 তাৰপিছত 6 আৰু 7 নাই 8 নাই তাৰপিছত 9 আছে এইখিনি আমি মানে এটো পৰিপূৰ্ণ বা পূৰ্ণ বৰ্গ সংখ্যা পাব পাৰি যে এটো মনত হবে এই সংখ্যাখিনি 0 1 4 5 6 9 এইখিনি যদি একক স্থানত থাকিলে আমি পূৰ্ণ বৰ্গ সংখ্যা বুলি ক'ব পাৰি কিন্তু আৰু কি সংখ্যা ইয়াত নাই 2 তাৰপিছত 3 নাই 4 আছে 5 আছে 7 নাই 8 নাই এই সংখ্যাখিনি পূৰ্ণ বৰ্গ সংখ্যা নহয় এটো মনত হ'ব এইখিনি যদি আমি পূৰ্ণ বৰ্গ সংখ্যা পাব পাৰি তেনেহলে এতিয়া আমি কোৱেশ্চন নম্বৰ 1 টো কৰিম ইয়াত সুধিছে তলৰ সংখ্যাকেইটা বৰ্গ সংখ্যাৰ একক স্থান কি হ'ব দে বৰ্গ কৰি পিনি একক স্থানটো নিৰ্ণয় কৰিব লাগে 1 নম্বৰ 1 to 72 এইখিনি দিয়া হৈছে ইয়াক যদি আমি বৰ্গ কৰো দে ইয়াক বৰ্গ কৰিলে কি আমি কেনেকা লিখো 272 equal to বৰ্গ হৈছে দুইবাৰ 272ক দুইবাৰ পূৰণ কৰিলে আমি যেটো বৰ্গ ফলাফল পাওঁ এইখিনি হৈছে আৰু একক স্থান নিৰ্ণয় কৰিলে আমি উত্তৰটো পাব পাৰি 272ক যদি দুইবাৰ পূৰণ কৰে 272 দে 272 into 272 কিমান হ'ব এটো এফালে পূৰণ কৰি দিছো 272 272 2 2 4 2 2 14 1 2 4 5 7 2 14 1 এফালে হলে 7 50 50 হ'ব 5 7 2 14 14 আৰু 5 19 এইটো কি হ'ব 544 এতিয়া যোগ কৰি দিয়া হ'ব 4 8 9 13 6 7 73984 73984 এইখিনি আমি পালো মানে 272ক পূৰণ কৰি 73984 পালো কিন্তু এটা কথা ইয়াত মনত হ'ব আপোনালোকে যদি এনেকা পূৰণ কৰিব গলে সময়টো এনে নষ্ট হ'ব সেই কাৰণে আপোনালোকে আৰু এটা ইয়াত কৰিব পৰা নিয়ম আছে যেটো নেকি আপোনালোকে অতি সোনকালে এনসাৰটো উলিয়াব পাৰে ইয়াত কৈছে একক স্থান নিৰ্ণয় কৰা একক স্থান হৈছে 4 দেই কিন্তু আৰু এটা পদ্ধতি আছে এই পদ্ধতিটো আপোনালোকক শিকাই দিছো মই এইটো 272 যদি বৰ্গ কৰিলে একক স্থানত হ'ব এটো একক স্থান কি আছে 2 আছে হয় নহয় 2টোক যদি আমি বৰ্গ কৰো 4 পাওঁ 2 যদি বৰ্গ কৰা হয় 4 পাওঁ ইমান সোনকালে ওলাই গ'ল এনসাৰটো আপোনালোকে যদি এনেকা কৰিলে এটো সোনকালে উত্তৰ ওলাই আহিব আৰু আপোনালোকে ভাল পাব কৰিবলৈ
এতিয়া লিখি দিব লাগে এতেকে 272 সংখ্যাটোক বর্গ সংখ্যার এইটো ৰ দিব লাগে ৰ দেই 272 সংখ্যাটোক 272 সংখ্যাটোক এইটো ৰটো নিদিলেও হয় নহলে আকৌ কনফিউজ হৈ যাব 272 সংখ্যাটোক বৰ্গৰ সংখ্যাৰ একক স্থানত কি হ'ব বুলি দিছে 4 হ'ব বুলি লিখি দিব লাগে 4 হ'ব দেই এটা বুজি পালাছে আপোনালোকে যে যেটো একক স্থান আছে এই ইউনিট ডিজিট নাম্বার এই ইউনিট ডিজিট নাম্বারটো স্কয়ার কৰিলে উত্তৰটো ওলাই আহিব এখিনি হৈছে 1 নম্বৰ কোৱেশ্চন 1 নম্বৰ উত্তৰ এতিয়া আমি 1 নম্বৰ 2টো কৰিম 1 নম্বৰ 2 দিয়া হৈছে 79 দেই যদি আমি ইয়াক স্কয়ার কৰিম 79 স্কয়ার কৰিম তেনেহলে এই যেটো ইউনিট ডিজিট নাম্বার একক স্থানত এটোকে অকল আমি পূরণ কৰিম 9 9 81 এইটো চাই একক স্থানত হৈছে একক স্থানত 1 আছে তেনেহলে আমি লিখি দিব লাগে এতেকে 79 সংখ্যা কেইটাৰ সংখ্যাটোক লিখি দিব লাগে সংখ্যাটোক 79 সংখ্যাটোক বর্গ সংখ্যাৰ একক স্থানত এইটো 1 হ'ব বুলি লিখি দিব লাগে 1 হ'ব এতিয়া আমি 1 নম্বৰ 3টো কৰিম 1 নম্বৰ 3টো দিছে ইয়াত 400 ইয়াক যদি স্কয়ার কৰা হয় তেনেহলে 0 0 হ'ব নাই 0 যদি স্কয়ার কৰা হয় 0 এই তাৰ পিছত লিখি দিব লাগে এতেকে 400 সংখ্যাটোক বর্গ সংখ্যাৰ একক স্থানত শূন্য হ'ব এখানে লিখি দিলে হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 1ৰ 4টো কৰিম 1 নম্বৰ 4টো 1 নম্বৰ 4টো দিছে 2637 এইটো চা 4টা ডিজিট নাম্বার এইটো স্কয়ার কৰিব কৈছে আৰু একক স্থানত কি হ'ব এইটো কোৱেশ্চন দিছে তেনেহলে আমি অকল হাতটোক বড় কৰি লৈ 49 হ'ব আৰু ইয়াৰ একক স্থানটো হৈছে 9 নেই এতিয়া লিখি দিব লাগে এতেকে 2637 সংখ্যাটোক বর্গ সংখ্যাৰ একক স্থানত 9 হ'ব এইখিনি আছিল কোৱেশ্চন নম্বৰ 1ৰ 4টাৰ উত্তৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 2টো কৰিম আৰু কোৱেশ্চন নম্বৰ 2টোত কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি দেই ইয়াতো 4টা কোৱেশ্চন দিয়া আছে তেনেহলে আমি কোৱেশ্চন নম্বৰ 2টো লৈ যাওঁ এইখিনি মুছিলাম পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ 2 নম্বৰ 1
1057 এইফালে চাওক আপোনালোকক এইখিনি মই দেখাই দিছিলো এইটো 2378 এই সংখ্যাখিনিক যদি আমি লাষ্টত বা একক স্থানত যদি পাওঁ তেনেহ'লে পূৰ্ণবৰ্গীয় সংখ্যা নহয় বুলি লিখি দিব লাগে দেই এতিয়া মই কৰি দেখুৱাইছো আপোনালোকক এইটো চাওক 1057 আছে ইয়াত মই এইফালে 14 নং পদ্ধতিৰে হৰণটো কৰি দিছো 1057 তেনেহ'লে এইটো 3ৰে যাব চাগে হৰণ চাব লাগিব 3 3 গুণ 9 3 5 গুণ 15 এইটো 3ৰে নাচাই একেবাৰে আমি লিখি দিম দেই ইয়াত যে এই যেটো 7 আছে একক স্থানত পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ব একক স্থানত 7 আছে আপোনালোকে এইটো মনত থব যেটো নেকি 2 3 7 8 একক স্থানত যদি এই চাৰিটা সংখ্যা থাকে তেনেহ'লে আমি পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি লিখি দিব লাগে এইটো মনত থলে হ'ব আপোনালোকে আৰু এটা আছে 02 দেই 02 লিখি দিব লাগে এতেকে 1057 সংখ্যাৰ বৰ্গ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি 1057 সংখ্যাটোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল যে একক স্থানত 7 থকাৰ বাবে দেই 7 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় এনেকৈ লিখি দিব লাগে এতিয়া আমি কোৱেশ্চন নম্বৰ 2টো কৰিম এখানে মই মোহাৰি দিম কোৱেশ্চন নম্বৰ 2টো কৰিম 2 নম্বৰ 2টো দিছে 7928 এখানে দিছে এটো স্যার একক স্থানত 8 আছে দেই লিখি দিব লাগে এতে 7928 সংখ্যাটোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল যে ইয়াৰ যে একক স্থানত 8 থকাৰ বাবে পূৰ্ণবৰ্গ নহয় বা পূৰ্ণবৰ্গ নহয় এইটো লিখি দিব লাগে এতিয়া 3 নম্বৰটো কৰিব লাগে 2 3টো 2 নম্বৰ 3টো কৰিম 2 নম্বৰ 3টো 2 নম্বৰ 3টো দিছে ইয়াত 2 নম্বৰ 3 ট্ৰিপলটো আছে ট্ৰিপলটো এতেকে এটা চাওক 2 একক স্থানত 2 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয় দেই তো সংখ্যাটোৰ পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ হ'ল যে একক স্থানত 2 থকাৰ বাবে এই 2 থকাৰ বাবে পূৰ্ণবৰ্গ নহয়
বর্গ নহয় এগুলো লিখি দিব লাগে এতিয়া আমি কোয়েশ্চন নাম্বার 2 4 কৰিম 2 নম্বৰ 4 কৰিম এতিয়া 2 নম্বৰ 4 2 নম্বৰ 4 দিছে 640 এইটো চাওক 0 টো ইয়াত আছে আপোনালোকে জানে যে এই 0 টোত কি হয় 0 টোত যদি এটা 0 থাকে তেনেহলে এটা পূৰ্ণবৰ্গ সংখ্যা নহব কিন্তু দুটা 0 থাকিলে আমি পূৰ্ণবৰ্গ সংখ্যা ক'ব পাৰি ইয়াত চাওক দুটা 0 আছে এইকাৰণে ইয়াত এনেকৈ লিখি দিব লাগে যুগ্ম হ'ব লাগে মানে এজোট হ'ব লাগে তাক আমি পূৰ্ণবৰ্গ সংখ্যা ক'ব পাৰি লিখি দিব লাগে ইয়াতে 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ হ'ল ইয়াৰ একক স্থানত না ইয়াৰ একক স্থানত অকল একক স্থানত এটা লিখিলে হলো এটা শূন্য থকাৰ বাবে পূৰ্ণবৰ্গ নহয় এনেকৈ লিখি দিলে এনসাৰটো শুদ্ধ হ'ব এতিয়া আমি কোয়েশ্চন নাম্বার 3 কৰিম কোয়েশ্চন নাম্বার 3 দিছে কোয়েশ্চন নাম্বার 3 দিছে তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব এইটো স্কয়াৰ কৰি দিলে এনসাৰটো ওলাই আহিব 3 নম্বৰ 1 টো 19ক বৰ্গ কৰিব লাগে 19ক যদি বৰ্গ কৰা হয় মানে 19 পূৰণ 19 কৰি দিলে এনসাৰটো ওলাই আহিব 19 আৰু আমি এনেকা পূৰণ কৰি দিছো 9 9 গুণ 81 8 এইফালে আছে 8 টো দেই 9 9 গুণ 9 গুণ 9 9 আৰু 8 17 হ'ব 1 9 গুণ 9 1 গুণ 1 1 16 এইফালে 3 কিমান হ'ব 361 9 পূৰণ একেবাৰে লিখি দিলে হৈ যাব ন 9 যদি বৰ্গ কৰা হয় তেনেহলে 361 এনসাৰ 361 হ'ব এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰ দিয়া আছে 37 ক স্কয়াৰ কৰিলে এইফালে চাওক 37 into 37 8 2 50 4 কৰিলে 8 3 গুণ 21 21 আৰু 4 25 3 7 গুণ 21 এতিয়া 2 এইফালে আছে 3 গুণ 9 11 হ'ব 9 6 3 1 1369 হ'ব 1369 এতিয়া আমি কোয়েশ্চন নম্বৰ 4 কি আছে ইয়াত 4 চাব লাগিব 4 দিছে 53 যদি স্কয়াৰ কৰা হয় 53 3 3 যা 9 3 5 যা 15 5 3 যা 15 1 5 5 যা 25 26 9 10 2 8 2 8 0 9 या এইটো 3 নম্বৰ দেই 3 নম্বৰ আছিলে এইটো 4 নম্বৰত আছে ইয়াত 78 স্কয়াৰ কৰিলে 78 যদি স্কয়াৰ কৰো 8 8 64 6 8 56
56 আৰু 6 এইফালে ন 12 6 62 7 আৰু 56 7 আৰু 56 হ'ব 5 আৰু 9 50 4 5 4 5 4 8 10 6084 এইখিনি আছিলে কুৱেশ্যন নাম্বাৰ খিনিৰ উত্তৰখিনি এতিয়া আমি কুৱেশ্যন নাম্বাৰ 4টো কৰিম আৰু কুৱেশ্যন নাম্বাৰ 4টোত 4টাকৈ কুৱেশ্যন আছে আৰু ইয়াত কুৱেশ্যন সুধিছে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা প্ৰথমে ফেক্টৰছ উলিয়াই ল'ব লাগিব আৰু তাৰ পিছত স্কুৱেৰ ৰুট উলিয়াব লাগিব তেনেহ'লে বলক আমি কুৱেশ্যন নাম্বাৰ 4 কৰিম 4 নম্বৰ 1 দিয়া হৈছে ইয়াত 1764 ফেক্টৰছ পোনপ্ৰথমে উলিয়াই ল'ব লাগে ইয়াত হৰণ পদ্ধতিৰ দ্বাৰা আমি এইফালে উলিয়াই লৈছোঁ 1764 এইটো যেহেতু একক স্থানত 4 আছে তেনেহ'লে আমি 2ৰে হৰণ কৰিব পাৰি ইয়াত 2ৰে যদি হৰণ কৰিম ইয়াত 2 8 গুণ 16 1 2 গুণ 16 2 গুণ 4 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 তাৰপিছত আকৌ এইফালে 3ৰে যাব 3 গুণ 3 এইফালে 1 আহিব 14 3 4 গুণ 12 এইফালে 3 7 গুণ 21 এইখিনি পালো ইয়াত আকৌ চাব লাগিব 3ৰে যাব 3 4 গুণ 12 3 9 গুণ 27 আকৌ 7ৰে যাব 7 7 গুণ 50 এইখিনি আমি পালো উৎপাদক এতিয়া লিখি দিব লাগে এতেকে root 1764 equal to এইফালে 2টা পালো 2টা 3 2টা পালো তাৰপিছত পূৰণ 7 2টা ইয়াক যদি আমি ৰুটটোৰ পৰা উলিয়াই দিম তেনেহ'লে এইটো ৰুট আৰু স্কুৱেৰটো কেনচেল হৈ যাব এতিয়া ওলাব 2 3 এফালে এইটো 3 হয় 3 into 7 এইখিনি এতিয়া পূৰণ কৰি দিব লাগে 3 2 6 6 7 42 এইখিনি আছিলে 1764 ৰুটৰ মান হৈছে 42 42ক যদি আমি 42 পূৰণ 42 কৰিম তেনেহ'লে এই সংখ্যাটোৱে আমি পাম 1764 দেই এতিয়া আমি কুৱেশ্যন নম্বৰ 4 কৰিম কুৱেশ্যন নম্বৰ 4 দিয়া হৈছে কুৱেশ্যন নম্বৰ 4 2 নম্বৰ 2 দিয়া হৈছে 9216 আমি এইফালে হৰণটো কৰি ল'ম 9216 2ৰে যাব এইটো হৰণ কাৰণ একক স্থানত 6 আছে যুগ্ম সংখ্যা 2 4 গুণ 8 এইফালে 1 আহি গ'ল 2 4 গুণ 12 এইটো 1টো হৰণ হৈছে 0 বহাই দিব 2 8 গুণ 16 আকৌ 2ৰে যাব একক স্থানত 8 আছে 2 2 গুণ 4 2 3 গুণ 6 এইটো 0 যাব 2 6 গুণ 8 এইটো 2 গুণ 2 2 গুণ 2 2 5 গুণ 10 2 গুণ 4 এইটো 2 6 গুণ 2 5 গুণ 10 ইয়াতে আহি গ'ল 2 গুণ 14 2 6 গুণ 12 এইফালে 2 2 গুণ 4 2 8 গুণ 16 2 8 গুণ 16 2 গুণ 2 2 6 গুণ 8 2 6 গুণ 8 এতিয়া 2 7 গুণ 14 2 গুণ 4 2 3 গুণ 6 2 6 গুণ 12 2 গুণ 2 2 গুণ 16 2 গুণ 18 3 3 গুণ 9 এইখিনি পালো এতেকে ৰুট 9216 ৰুট এইখিনি ফেক্টৰছ বিলাক ভৰাই দিব লাগিব 2 কেইটা পালো 1 2 3 4 5 6 7 8 9 10 মানে 5টা যোগ পালো 2 2টা যোৰা তাৰপিছত 3 এইটো স্কুৱেৰ দেই 4 আৰু এটা 5 আৰু এইফালে 3 এটা যোৰা পালো 1 4 এতিয়া এই ৰুটটো আৰু স্কুৱেৰটো নোহোৱা কৰি দিলে কি হ'ব
5টা 2 ওলাই আহিব 5টা 2 1 2 3 4 5টা আৰু এটা 3 এতিয়া এইখিনি পূৰণ কৰি দিলে আমি বৰ্গমূলটো পাওঁ বৰ্গমূল দেই এইটো 9216 ৰ বৰ্গমূল হ'ব এতিয়া এৰো চাওক 2 2 4 4 2 8 8 2 16 16 2 32 32 3 2 6 3 9 96 হ'ব এইটো আছিলে root 9216 96 আমি পালো 96 ইনটু কৰিলে আমি 9216 পাম এতিয়া আমি কোৱেশ্চন নম্বৰ 3.5 কৰিম 4 নম্বৰ 3 টো দিয়া হৈছে ইয়াত 4 নম্বৰ 3 7744 এইখিনি পালো 7744 এতিয়া আমি ইয়াৰ ফেক্টৰছ বিলাক উলিয়াই লম এইফালে 7744 2 3 6 এইফালে 1 আহি গ'ল 2 8 16 এইফালে 1 8 14 2 4 আকৌ 2 ৰে যাব একক স্থানত 2 আছে ইউনিট ডিজিট নাম্বার 2 আছে 2 গুণ 2 2 গুণ 18 2 3 গুণ 6 2 7 12 আকৌ 2 রে যাব কারণ এগুলো আসলে 2 6 আছে যুগ্ম সংখ্যা এখানে 2 রে যাব কারণ 2 গুণ 18 ইয়াত 13 হয়ে গেল 2 গুণ 12 ইয়াত 1 হলো 2 গুণ হলো 2 4 গুণ 8 2 গুণ 16 2 4 গুণ 8 2 গুণ 4 2 4 গুণ 8 2 গুণ 4 2 গুণ 2 2 গুণ 4 2 গুণ 2 এটু 11 রে যাব 11 11 গুণ 121 লিখি দিবলে থেকে আর 7744 ইকুয়াল টু এখানে 2 কে ডাবল 1 2 3 4 5 6 এটা 1 2 এটা 6টা হইব 3 জোড়া মানে 6টা হবে এখানে 11 এতিয়া 2 3 টা উলিয়াই দিব লাগে এখানে 11 2 2 4 4 8 8 11 88 হবে এখানে আসলে 4 নম্বৰ 3 টো উত্তৰ এতিয়া আমি এতিয়া কোৱেশ্চন নম্বৰ 4 আৰু 4 টো কৰিম কোৱেশ্চন নম্বৰ 4 আৰু 4 টো 4 নম্বৰ 4 টো 9801 এটো একক স্থানত 1 আছে তেনেহলে আমি 2 ৰে হৰণ কৰিব নোৱাৰি এতিয়া 3 ৰে হৰণ কৰিম এতিয়া আমি ইয়াক ছুটি নিয়ম পদ্ধতিৰে ফেক্টৰছ বিলাক উলিয়াম 9801 এটো 8 হইলে 8 এটো যেহেতু একক স্থানত 1 আছে তেনেহলে 2 ৰে তো হৰণ নাযায় এতিয়া 3 ৰে ইয়াক হৰণ কৰি চাম 3 3 3 গুণ 9 3 গুণ 6 এইফালে 2 আহি গ'ল 3 6 গুণ 18 না 3 6 গুণ 18 এইফালে 2 আহি গ'ল 3 গুণ 21 আকৌ 3 ৰে কৰি চাব লাগিব 7 এইটো 3 টেবলস 7 পাই যায় এখানে 3 রে 3 গুণ 3 এটো 0 যাব কারণ এইটো 2 টো 3 রে হরণ নাযায় সেইকাৰণে 0 এটা বহাই দিলো এটা 26 পাব লাগিব 3 7 গুণ 21 3 গুণ 24 3 8 গুণ 24 হ'ব 3 8 গুণ 24 24 এফালে 2 আহি গ'ল 27 3 গুণ 27 আকৌ 3 ৰে চাব লাগিব 3 3 গুণ 9 3 3 গুণ 9 এফালে 1 আহি গ'ল 18 হ'ব 3 6 গুণ 18 3 3 গুণ 9 আকৌ 3 গুণ 3 3 গুণ 6 3 গুণ 3 11 11 এইখিনি হৈছে 9801 ৰ উৎপাদক এতেকে root 9801 equal to এইফালে 2 আৰু 3 দুজোৰ পালো এজোৰ 3 দুইজোৰ আৰু এইফালে 11 এজোৰ 3 টো বাহিৰত উলিয়াই দিব লাগিব 11 3 3 গুণ 9 9 11 গুণ 99 এইখিনি আছিলে আৰু 9801 ৰ এনসার এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো কৰিম আৰু 5 টোত কৈছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ সংখ্যা খিনি বিচাৰিব লাগিব তেনেহলে আমি কোৱেশ্চন নম্বৰ 5 ৰ 1 টো কৰিম কোৱেশ্চন নম্বৰ 5
দিছে 1525 আৰু এইটো আমি ছুটি নিয়ম পদ্ধতিৰে হৰণ কৰি লম এফালে কৰি দিছো মই 1525 এইটো চাওক একক স্থানত 5 আছে তেনেহলে আমি 5 এৰে ইয়াক হৰণ কৰিম 5 3 গুণ 15 তাৰপিছত এই 2 আছে এইটো হৰণ নাই 0 দি দিম 25 5 25 আকৌ 5 বাৰে যাব 5 6 29 5 5 এইটো 61 আছে 61 টো নাযায় দেই হৰণ নাযায় তেনেহলে আমি ইয়াত লিখিব লাগিব ইয়াৰ উৎপাদকখিনি লিখি লম মই উৎপাদক 5 into 5 into 6 দেই লিখি দিব লাগে ইয়াতে এইটো চাওক 5 টো এটা জোড়া হৈ গ'ল এইটো পূৰ্ণবৰ্গ হৈ গ'ল কিন্তু 61 টো আৰু এটা যদি পালো হেতেন তেনেহলে আমি এই 1525 ক পূৰ্ণবৰ্গ সংখ্যা হয় বুলি লিখিব পাৰিলো হেতেন কিন্তু ইয়াত 61 টো অকল এটা ওলাইছে তেনেহলে আমি লিখি দিব লাগে যে 1525 ৰ দে তেগে 1525 ৰ সংখ্যাটোৰ আটাইতকৈ সৰু সংখ্যাটোৰ আটাইতকৈ সৰু এইটো লিখি দিম 61 সংখ্যাৰে পূৰণ কৰিলে আৰু এটা যদি 61 ওলাল হেতেন তেনেহলে আমি পূৰ্ণবৰ্গ সংখ্যা হয় বুলি ক'ব পাৰিলো হেতেন কৰি পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি লিখি দিব লাগে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 ৰ 2টো কৰিম 008 1008 ইয়াক আমি হৰণ কৰি লম ছুটি নিয়ম পদ্ধতিৰে 1008 2 ৰে 2 5 গুণ 10 2 9 2 4 গুণ 8 ঠিক আছে আকৌ 2 ৰে যাব 2 2 গুণ 4 2 5 গুণ 10 2 গুণ 4 আকৌ 2 রে যাব 2 গুণ 2 2 2 গুণ 4 2 6 গুণ 12 আকৌ 2 রে যাব 2 6 গুণ 12 2 3 গুণ 6 এতিয়া 3 রে যাব 3 2 গুণ 6 3 গুণ 3 এতিয়া 3 রে 3 হাজার 21 এইটো চাওক হাতটো অকল এটা ওলাইছে আৰু যদি এটা ওলালে হেতেন তেনেহলে এই যেটো 1008 সংখ্যাৰ পূৰ্ণবৰ্গ সংখ্যা পাব পাৰিলে হেতেন এতিয়া লিখি দিব লাগে এতেকে 1008 সংখ্যাটো হাতেৰে পূৰণ কৰিলে দেই হাতেৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি লিখি দিলে শুদ্ধ হৈ যাব এতিয়া আমি কোৱেশ্চন নম্বৰ এইটো লিখিছো 5 ৰ 3টো কৰিম 5 ৰ 3টো দিছে 2028 এটা দিয়া হয়েছে আর আমি পূরণটো এখানে করে দিব লাগে 2028 এটো 2 রে যাব যেহেতু একক স্থানত 8 আছে যুগ্ম সংখ্যা তেনেহলে আমি 2 রে পূরণ করি 2 গুণ 2 2 গুণ 9 2 গুণ 2 2 4 গুণ 8 আকৌ 2 রে যাব যুগ্ম সংখ্যা আছে 2 5 গুণ 10 তাৰপিছত এইটো 1 আছে ইয়াৰ পৰা হৰণ 0 দিব লাগে 14 এইটো 500
হাঁহ ওলালে এতিয়া আমি চাব লাগিব 3 যাব এইটো 3 গুণ 3 ইয়াত 2 আহি গ'ল 20 হ'ল 3 6 গুণ 18 3 6 গুণ 18 এইফালে 2 3 9 27 5 69 হৈ গ'ল তাৰপিছত এইখিনি 3 নাযায় 13 কৰিম 13 গুণ 69 হয় দেই 13 গুণ 69 তেনেহ'লে আমি ইয়াত লিখিব ইয়াতে 2028 সংখ্যাটো এইটো 3 এটা সিঙ্গল নাম্বার ওলাই গ'ল 3টো যদি যুগ্ম সংখ্যা আৰু এটা 3 হ'লে তেনেহ'লে পূৰ্ণবৰ্গ সংখ্যা ক'ব পাৰিলেহেঁতেন তেনেহ'লে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় বুলি লিখিব লাগে 2028 সংখ্যাটো 3ৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো হৈ গ'ল এতিয়া কুৱেশ্যন নম্বৰ 5 চাইটো কৰিম নম্বৰ 4 768 ইয়াক আমি এতিয়া 37 নং পদ্ধতিৰে হৰণ কৰিম 768 একক আসনত 8 আছে এইকাৰণে আমি 2 ইয়াক হৰণ কৰিব পাৰি 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 গুণ 2 2 9 গুণ 18 2 গুণ 4 আকৌ 2 ৰে যাব 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 ৰে যাব 2 4 গুণ 8 2 8 গুণ 16 তাৰপিছত আকৌ 2 ৰে যাব 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 ৰে যাব 12 24 2 6 গুণ 12 2 3 গুণ 6 এইখিনি জোড়া সংখ্যা পালো এইটো অকল এটা পালো সেইকাৰণে লিখিব লাগে এতেকে 768 সংখ্যাটো 3ৰে পূৰণ কৰিলে আৰু এটা যদি 3 পূৰণ কৰা হয় তেনেহ'লে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইখিনি আসলে কুৱেশ্যন নম্বৰ 506 উত্তৰ কৈছে ইয়াত তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব এতিয়া আমি এইখিনি 6 নম্বৰ কুৱেশ্যনত 4টা কুৱেশ্যন দিয়া হৈছে তেনেহ'লে আমি পোনপ্ৰথমে মৌলিক উৎপাদকবিলাক উলিয়াই লৈ তাৰপিছত সিহঁতৰ উৎপাদকৰ যিটো বৰ্গ যিহেতু আমি বৰ্গ বুলি ক'লে এজোৰ এজোৰকে থকা যিবিলাক উৎপাদক পাম এই উৎপাদক বিলাকক আমি বৰ্গ সংখ্যা হয় বুলি চিনাক্ত কৰিব লাগিব তেনেহ'লে বলক আমি কুৱেশ্যন নম্বৰ 6টোৰ 1 কৰিম কুৱেশ্যন নম্বৰ 6ৰ 1টো দিয়া হৈছে ইয়াত কুৱেশ্যন নম্বৰ 6ৰ 1 468 ইয়াৰ যদি আমি প্ৰাইম ফেক্টৰছ উলিয়াম 468ৰ তেনেহ'লে মই এইফালে পাতি দিছো প্ৰাইম ফেক্টৰছ 468 এই প্লাস চাওক যেহেতু ডিজিট নাম্বাৰ 1 ডিজিট নাম্বাৰত আছে 8 আৰু এই 8টো 2ৰে মাল্টিপ্লিকেশ্যন বা ডিভাইড যায় এইকাৰণে আমি পোনপ্ৰথমে 2ৰে ইয়াক ডিভাইড কৰিম 2 2 গুণ 4 2 3 গুণ 6 2 4 গুণ 8 আকৌ একক স্থানত 4 আছে 2ৰে হৰণ যাব ইয়াত চাওক 2 গুণ 2 2 গুণ 2 ইয়াত 1 আহি গ'ল 14 আছে এতিয়া 7 2 গুণ 14 এতিয়া চাব লাগিব এইটো 2ৰেতো নাযায় একক স্থানত 7 আছে সেইকাৰণে আমি পোনপ্ৰথমে যোগ কৰি লওঁ 1 আৰু 1 2 2 আৰু 7 9 হয় আৰু 9 গম পাওঁ যে 3ৰে বিভাজ্য হয় 3ৰে কৰি চাম 3 3 গুণ 9 এইফালে 2 আহিব 3 27 এতিয়া 3ৰে যাব 3 গুণ 3 3 3 9 আৰু এতিয়া নাযায় এই 13 যেহেতু মৌলিক সংখ্যা হয় এতিয়া লিখিব লাগে এতেকে
4 6 8 উৎপাদক কি পালো 2 দুইটা 3 দুইটা আৰু 13 এটা পাইছো আৰু চাওক এইখিনি বৰ্গ হৈছে 2 স্কয়াৰ 2 3 স্কয়াৰ 3 আৰু এইটো অকল 13 এটা পালো আৰু এটা যদি 13 পালোহেঁতেন তেনেহলে এই সংখ্যা যেটো 468 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হয় বুলি লিখিব পাৰিলোহেঁতেন কিন্তু ইয়াত 13 অকল সিঙ্গল এটা নম্বৰ লৈছে তেনেহলে আমি লিখি দিব লাগে 468 ক 13 ৰে দে 13 ৰে আৰু এটা 13 যদি ইনটু কৰা হয় তেনেহলে আমি এইটো ৰুট স্কয়াৰ হয় বুলি ক'ব পাৰো লিখি দিব লাগে 468 ক হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এটা লিখি দিব লাগে এটা চাওক 6 নম্বৰ আৰু 5 নম্বৰৰ কোৱেশ্চন অকল লিখাটো বেলেগ 5 নম্বৰত দিছে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব আৰু 6 নম্বৰত কৈছে হৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব অকল সংখ্যাটো অকল এই লিখাটো অলপ এইটো ইয়াত হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ হয় বুলি লিখি দিব লাগে আৰু 5 নম্বৰটো পূৰণ কৰিলে পূৰ্ণবৰ্গ সংখ্যা হ'ব বুলি লিখি দিলে হয় এই স্টেপবিলাক একেই আছে 5 নম্বৰ 6 নম্বৰ এতিয়া আমি কোৱেশ্চন নম্বৰ 6 দুইটো কৰিম 6 নম্বৰ দুইটো 1584 দিয়া আছে ইয়াক আমি মৌলিক উৎপাদক উলিয়ালাম এইফালে 1584 একক স্থান যেহেতু 4 আছে 2 ৰে হৰণ যাব 2 7 গুণ 14 1 এইফালে আহিব 18 হৈ যাব 2 9 গুণ 18 2 2 গুণ 4 আকৌ এইটো একক স্থানত 2 আছে 2 ৰে হৰণ যাব 2 3 গুণ 6 এইফালে 1 আহি গ'ল 19 2 9 গুণ 18 এইফালে 1 আহি গ'ল 12 2 6 গুণ 12 এতিয়া একক স্থানত 6 আছে 2 ৰে যাব 2 গুণ 2 ইয়াত 1 আহি গ'ল 19 2 9 গুণ 18 2 গুণ 16 আকৌ 2 ৰে যাব একক স্থানত 8 আছে 2 9 গুণ 18 ইয়াত 1 আহি গ'ল 18 2 9 18 এতিয়া 3 ৰে যাব একক স্থান 9 আছে 3 3 গুণ 9 3 3 9 এতিয়া 3 1 গুণ 3 3 গুণ 3 এইখিনি পালো এইটো চাওক এই 2 4টা পালো আৰু 3 দুটা পালো কিন্তু 11 এটা পালো এনেহলে 1584 কি হয় এইটো ৰুট স্কয়াৰ নহয় দেই লিখি দিব লাগে ইকুৱেল টু 2 4টা পাইছো আৰু 3 দুইটা 11 এটা এতেকে 1584 এইটো 11 যেহেতু 11 আৰু এটা যদি পূৰণ কৰা হয় তেনেহলে এইটো পূৰ্ণবৰ্গ সংখ্যা হলহেঁতেন কিন্তু 11 এটা পালো এইকাৰণে 11 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এনেকা লিখি দিব লাগে এতিয়া আমি কোৱেশ্চন নম্বৰ 6 3টো কৰিম কোৱেশ্চন নম্বৰ 6 3টো Question number 6 দিছে ইয়াত 2645 এই সংখ্যাটো এতিয়া প্ৰাইম ফেক্টৰছ উলিয়াব লাগে 2645 প্ৰাইম ফেক্টৰছ কোন প্ৰথম আমি 5 ৰে কৰি চাব লাগিব দেই কাৰণ একক স্থানত 5 আছে 3 ৰে এইটো 3 ৰে 3 আৰু 24 2 এই 3 ৰে যাব 5 ৰে যাব 5 5 25 एक এইফালে আহিলে 14 5 2 2 এইফালে 4 5 9 45 5 2 9 3 ৰে যাব নাই এতিয়া একক স্থান যেহেতু 9 আছে 3 এইটো পূৰণ ফল হয় 3 এইটো নাযায় 3 ৰে তাৰপিছত 17
23 ले सामने 23 into 23 3 3 গুণ 9 3 গুণ 6 2 3 গুণ 6 2 গুণ 4 9 এইফালে 12 5 এইটো হ'ল 23 সেইকাৰণে আমি এই যিটো ডাঙৰ সংখ্যাৰ পূৰণফল নেওতাও আমাক প্ৰয়োজন হয় এইকাৰণে আপোনালোকে যদি পাৰে তেনেহ'লে এইখিনি মুখস্থ কৰি থওঁ এইখিনি ওলালে 5 এটা 23 দুইটা লিখি দিব লাগে যেহেতু বৰ্গ সংখ্যা আগত লিখো আৰু যেটো ইউনিট সিঙ্গল নাম্বার আছে এটো আমি পিছফালে লিখো এর মনত থাকো লিখি 2 6 4 5 এইটো আৰু এটা 5 লে পূৰণ কৰো তেনেহলে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব দেই এতিয়া পূৰ্ণবৰ্গ সংখ্যা নহয় 5 2 5 6 সব 5 ৰে এইটো ৰে হ'ব 5 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইটো আসলে কোয়েশ্চন নাম্বার 3 এর উত্তর এতিয়া আমি কোয়েশ্চন নাম্বার 4 টো কৰিম 6 নম্বৰ 4 টো কোয়েশ্চন নাম্বার 6 সাইটো দিছে 1620 এখানে দিছে ইয়াক আমি প্রাইম ফ্যাক্টরস লিয়ালম এইফালে পাতি লিমই 1620 এটো যেহেতু 0 আছে 2 এর ইয়াক হরণ কৰিব পাৰি 2 8 গুণ 16 2 গুণ 2 2 9 আকৌ 2 রে যাব 2 4 গুণ 8 ইয়াত যেহেতু হরণ না যায় তেনে 0 দিব লাগে 2 5 গুণ 2 এতিয়া এইটো একক স্থানত 5 আছে তেনেহলে আমি 5 ৰে ইয়াক হৰণ কৰিম 5 8 গুণ 40 5 8 গুণ 40 তাৰপিছত 5 গুণ 5 81 হৈ গ'ল তাৰপিছত ইয়াক আমি 3 ৰে কৰিব পাৰি 3 2 গুণ 6 3 2 গুণ 6 3 গুণ 21 3 3 3 27 3 3 গুণ 9 এইখিনি আমি ফ্যাক্টরস পালো এতিয়া লিখি দিব লাগে 2 কেইটা পালো 2 দুইটা তাৰপিছত 3 4টা পালো 3 4টা 5 এটা এইটো চাওক এইখিনি বর্গ ওলাই গল 2 বর্গ 3 বর্গ আছে 3 বর্গ কিন্তু 5 অকল এটা ওলাইছে সেইকাৰণে এই যেটো 1620 পূৰ্ণবৰ্গ সংখ্যা নহয় লিখি দিব লাগে ইয়াতে 1620 5 ৰে হৰণ কৰিলে সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব এইখিনি আছিল কোয়েশ্চন নাম্বার 6 6টা উত্তৰ এতিয়া আমি কোয়েশ্চন নাম্বার 7 টো কৰিম আৰু কোয়েশ্চন নাম্বার 7 টো কৈছে ইয়াত সেনাৰ কেম এটা নায়কজনে 1764 জন সৈনিক বৰকাৰ ওপৰত এনেদৰে থিয় কৰালে যাতে দিগে পথালিয়ে হাৰিবোৰত সমান সংখ্যক সৈন্য থাকে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল ইহঁতৰ যিটো মেজৰ আছে মেজৰজনে দিগ আৰু প্ৰস্থ নিচিনা সমানভাৱে সৈন্যসকলক মানে এসেম্বলি নিচিনা সজাই মেলি থিয় হ'বলৈ কৈছে আৰু ইয়াত সুধিছে প্ৰতি হাৰিত কেইজনকৈ সৈন্য আছিল তেনেহলে আমি বৰ্গাকাৰ ৰূপত ইয়াক উলিয়াব লাগে যেনেকা দিগ আৰু প্ৰস্থ সমান থাকে দেই এতিয়া আমি কোয়েশ্চন নাম্বার 7 টো লিখিম ইয়াত দিছে মোট সৈন্যকৰ সংখ্যা মোট সৈন্যকৰ সংখ্যা দিছে 1764 এইটো জন দেখিবলৈ সমানজন এতিয়া দীঘে আৰু পথালিয়ে দিগ প্ৰস্থ যেটো সমান হ'ব লাগে বৰ্গাকাৰ আকৃতিৰ নিচিনা এইটো আমি পোনপ্ৰথমে প্ৰাইম ফ্যাক্টৰসটো উলিয়াই লওঁ তাৰপিছত আমি এই সংখ্যাখিনি লিখিব পাৰি 1764
2ৰে ডিভাইড কৰিব পাৰি যেহেতু এক আসনত 4 আছে 2 আর 1 হলো এইটো 1 এইফালে আহি গ'ল 2 আর 1 হলো 2 2 4 এইটো 2 আছে 2 ৰে যাব 2 7 9 2 9 2 2 এইটো চাওক এতিয়া 4 4 1 আছে 3 ৰে যাব চাগে 3 ৰে কৰি চাব লাগিব 3 গুণ 3 ইয়াত 1 আহিব 14 3 4 গুণ 12 3 12 ইয়াত 2 আহিব 3 7 গুণ 21 147 এটা আকৌ 3 ৰে যাব 3 4 গুণ 12 ইয়াত 2 আহিব 3 গুণ 27 এতিয়া 3 ৰে নাযায় 7 ৰে যাব 7 7 গুণ 25 এইখিনি পালো গতিকে লিখি দিব লাগে ইয়াত বৰ্গ আকৃতি লিখিব কৈছে 1764 এইটো চাওক 2 2টা পালো 3 2টা আৰু 7 2টা এইটো যেনেকা ৰুট অভাৰ চিন থাকিলে আমি এই যেটো স্কয়াৰ থাকে স্কয়াৰটো কাট খাই যাব আৰু 2 ওলাই আহিব 3 ওলাই আহিব 7 ওলাই আহিব 2 * 3 * 7 2 3 গুণ 6 6 7 গুণ 42 ইমানটো পালো লিখিব লাগে এতেকে প্ৰতি হাৰিত এইটো 42 জনকৈ সৈন্য আছিল এতিয়া আমি 7 নম্বৰটো কমপ্লিট কৰিলো এতিয়া কোৱেশ্চন নম্বৰ 8 টো চাম নম্বৰ 8 টো কৰিম আৰু কোৱেশ্চন নম্বৰ 8 ত দিছে 4 9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে তেনেহলে আমি প্ৰথমে 4 9 আৰু 10 ৰ এলসিএম উলিয়াই লম লসাগু যাতে নেকি 4 9 আৰু 10 ৰ এলসিএম উলালেও 4 ৰে এই মুঠ সংখ্যাটো হৰণ যাবলগীয়া হ'ব 9 ৰে হৰণ যাবলগীয়া হ'ব আৰু 10 ৰো হৰণ যাব পৰা হ'ব লাগিব তেতিয়াহে আমি পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব পাৰি তেনেহলে বলক আমি কোৱেশ্চন নম্বৰ 8 টো কৰিম কোৱেশ্চন নম্বৰ 8 লসাগু উলিয়াই ল'ব লাগিব 4 9 আৰু 10 ৰ আমি প্ৰথমে 4 9 আৰু 10 লসাগু উলিয়াই ল'ম লসাগু এলসিএম এলসিএম চাবলৈ গ'লে 4 9 10 2 ৰে 2 বাজাব 9 টো নাযায় তলত নমাই দিব লাগিব এইটো 5 হ'ব 2 5 গুণ 10 এতিয়া এইখিনি 2 ৰে যায় 9 টো নাযায় 5 নাযায় তেনেহলে এইখিনি আমি পূৰণ কৰি দিম এই পালো এফালে চাওক 2 2 গুণ 4 4 9 গুণ 36 36 5 গুণ 180 হয় এইখিনি আমি পালো এতিয়া আমি এই উৎপাদকখিনি লিখি দিব লাগিব এইখিনি আমি 180 পালো এতিয়া 180 ৰ আকৌ মৌলিক ফেক্টৰস বা প্ৰাইম ফেক্টৰস উলিয়াব লাগিব এইটো 180 180 2 ৰে যাব যেহেতু একক আসনত শূন্য আছে 2 9 গুণ 18 2 গুণ 9 আকৌ 2 ৰে যাব 2 4 গুণ 8 ইয়াত 11 2 5 গুণ 10 3 ৰে যাব 3 গুণ 3 3 5 গুণ 15 3 5 গুণ 15 এইখিনি গ'ল এতিয়া 180 এই উৎপাদক ফেক্টৰস বিলাক লিখি দিব লাগে 2 2টা 3 2টা আৰু 5 এটা পালো এইটো চাওক 180 টো এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ 5 এটা পাইছো আৰু 2 স্কয়াৰ আৰু 3 স্কয়াৰ তো পাইছো কিন্তু আৰু এটা যদি 5 পূৰণ কৰা হয় তেনেহলে আমি এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা ক'ব পাৰিলোহেঁতেন এতিয়া আমি লিখি দিব লাগে আৰু ইয়াত কৈছে যে পূৰ্ণবৰ্গ সংখ্যাটো উলিয়াব লাগে তেনেহলে আমি এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া লিখিব লাগিব 180 সংখ্যাটো 180 সংখ্যাটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় আৰু ইয়াত কৈছে যে পূৰ্ণবৰ্গ সংখ্যা উলিয়াব কৈছে পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হলে
পূৰ্ণবৰ্গ সংখ্যা পাবলৈ হলে সংখ্যাটোক 5ৰে পূৰণ কৰিব লাগে। 5ৰে পূৰণ কৰিব লাগে। এইটি সংখ্যাটোক যদি 5ৰে পূৰণ কৰি দিম তেনেহলে পূৰ্ণবৰ্গৰ সংখ্যা পাব পাৰি। আৰু কোৱেশ্যনত কৈছে ইয়াত যে পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা দেই। এতেকে 180 into 5 5 শূন্য 5 8 40 5 5 9 হ'ব 900 হলে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা হ'ব। এইটোৱে আছিল উত্তৰ। এতিয়া আমি কোৱেশ্যন নম্বৰ 9 কৰিম। কোৱেশ্যন নম্বৰ 9 চাম। হৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। হৰণ পদ্ধতিৰে হৰণ কৰি পিনে আমি এই 4টা কোৱেশ্যন দিয়া আছে 9 নম্বৰত 4টা কোৱেশ্যন উত্তৰ উলিয়াম। 9 নম্বৰ মই এনেকা লিখি দিম। 1 নম্বৰত আছে 2116 আৰু এইফালে আছে 4761 আৰু 3 নম্বৰত আছে 576 আৰু 4 নম্বৰত আছে 6084। এই সংখ্যাখিনি আমি বৰ্গমূল নিৰ্ণয় কৰিব কৈছে ইয়াত। তেনেহলে আমি ইয়াক বৰ্গমূল নিৰ্ণয় কৰি দিম। ইয়াক হৰণ পদ্ধতিৰে বুলি কৈছে। হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা দেই। 2116 আপোনালোকে যদি এনেকা হৰণ পদ্ধতিৰ দ্বাৰা বৰ্গমূল ওলাই তেনেহলে এটা নিয়মটো শিকি ল'ব। এই যিটো 4টা সংখ্যা আছে ইয়াক আমি পেইড হিচাপত ভাগ কৰি ল'ম এজোৰ কাৰণ বৰ্গ হবলৈ আমি জোৰটো লাগিব দেই এজোৰ। সেইকাৰণে ইয়াত বাৰছি নিচিনা দি দিছো। ইয়াত এজোৰ হৈ গ'ল 2 জোৰ। এতিয়া এই যিটো 21 আছে 21ৰ আমি ওচৰে পাজৰে বৰ্গমূল সংখ্যা চাম। ইয়াত যদি আমি 5 বহাম 5 5 25 হৈ যাব। যিহেতু 5 21তকৈ ডাঙৰ হয় তেনেহলে 4টো বহাই চাম। 4 4 16। এতিয়া মাইনাছ কৰি দিম। এইটো চাওক ইয়াত 1 আহি গ'ল 11। 11ৰ পৰা যদি 6 মাইনাছ কৰা হয় 5 হ'ব। এইফালে 0 হ'ব। এতিয়া এই যিটো মাইনাছ কৰিলো 5 আহিলে এতিয়া আমি অকল 1টো নহ'ব নালাগে 6টো নহ'ব কাৰণ এই সৈতে জোৰ পাতি আছে দেই। সেইকাৰণে 516টো নহ'ব লাগিব। এতিয়া এই যিটো 4ৰে 4 পূৰণ কৰিলে এই 4টোক যোগ কৰি দিব লাগে। 4 আৰু 4 8 হয়। এইটো মনত থব। এতিয়া এইটো 516 আছে। এতিয়া আপোনালোকে জানে যে এই যিটো আমি বৰ্গ সংখ্যা পাওঁ বৰ্গ সংখ্যাৰ একক আসনৰ 6 থকা বৰ্গমূল সংখ্যাটো বিচাৰিব লাগিব। বৰ্গমূল এইটো চাওক 4 4 16 হয়। 4 পূৰণ 4 4 4 16 হয়। এই 4 গণিতৰ ঘৰতো একক স্থানত 6 আছে আৰু কিবা আছে নেকি? 6 4 4 16 6 6 গুণ 36 আৰু 6 6 গুণ 36 এইটো চাওক 6ৰ বৰ্গমূল 36 হয় আৰু 4ৰ বৰ্গমূল 16 হয়। তেনেহলে আমি এইটো লৈ লওঁ দেই 4টো লৈ লওঁ। তেনেহলে চাব লাগিব এইটো ওলাব নহয়। এইটো চাব লাগিব 4 4 16 1 4 আৰু 32 একে 36 364 ওলাইছে। এইটো 5 16 ওলাব লাগিছিলে নাযায়। তেনেহলে এইটো 6টো চাওঁ 86 6 6 6 গুণ 36 3 এইফালে আছে 8 6 গুণ 48 দেই। এইফালে 516 এইটো চাওক ওলাই গ'ল 516। আপোনালোকে এইটো মন কৰিব এই যিটো 4 আৰু 4 যোগ কৰিলো 8 পালো দেই। আৰু এই যিটো সংখ্যা এতিয়া বহাম যে মই এই সংখ্যাটো এইটো বহাম 6 6টো ইয়াত বহালেও ইয়াতো বহাব লাগিব। এইটো মনত থব। বৰ্গমূলৰ এইটো হৰণ কৰা এটা পদ্ধতি হয়। এতিয়া আমি পালো যে 86 into 6 516 এইখিনি পালো। এতিয়া ইয়াত লিখি দিব লাগে 2116 যে যদি ইয়াক বৰ্গমূল উলিয়াব লাগে 2116 এইটো হ'ব 46 এইটো উত্তৰ।
এতিয়া আমি এই দুইটো কৰিম 9 নম্বৰ দুইটো 4761 4761 ইফালে পাতি দিছো মই 4761 4761 এইটো চাওক ইয়াক আমি জোৰ পাতি লম এযোৰ দুইযোৰ দেই বৰ্গমূল যদি হৰণ পদ্ধতি উলিয়াব থাকে তেনেহলে আমি জোৰ জোৰ হিচাপত ইয়াক পাতি ল'ব লাগিব এতিয়া এইটো 47 ৰ আশে পাশে কোনটো বৰ্গমূল সংখ্যা পাম এইটো চাব লাগিব এইফালে চাওক 6 6 গুণ 36 হ'ব 7 7 49 7 7 49 টো বেছি যাব 6 বাৰ ল'ব লাগিব 6 6 গুণ 36 এতিয়া 7 ৰ পৰা যদি 6 মাইনাছ কৰা 1 হ'ব ইয়াৰ পৰা 1 এইটো 11 পালো এতিয়া যেহেতু 11 পাইছো আমি আৰু যদি এইফালে যদি 6 যোগ কৰি দিম এই 6 টো যোগ কৰি দিম 12 হ'ব এইটো চাওক 12 পৰা যদি ইয়াক 11 ক হৰণ কৰিব নোৱাৰি সেইকাৰণে এইটো 6 1 টো লৈ আহিব লাগিব এই যোগ পৰা যোগটো লৈ আহিব লাগিব দেই ইয়াত এতিয়া আমি এইটো চাওক 1 টো যদি চাও কোন কোন বৰ্গমূল সংখ্যাৰ পূৰণফল আমি 1 পাওঁ এইটো চাওক 9 9 গুণ 81 পাওঁ 1 1 গুণ 1 পাওঁ তাৰপিছত এইফালে 9 9 গুণ 81 দেই 9 9 গুণ 81 এইফালে 1 9 9 গুণ 81 এইটো চাওক 1 একৰ স্থানত 1 আছে তেনেহলে আমি 9 টো চাওঁ হয় নহয় এইটো 1 2 9 তাৰপিছত 9 টো বহাই চাওঁ যদি এইটো 1061 ওলাই নাই এইটো চাব লাগিব 9 9 গুণ 81 1 8 এইফালে থাকি গ'ল 9 2 গুণ 18 আৰু 8 কিমান হ'ব 26 6 বহাই দিম তাৰপিছত এইফালে 2 9 গুণ 9 আৰু 2 11 এইটো চাওক 1161 ওলাই গ'ল তেনেহ'লে এইটোকে বহাই দিম আমি দেই এইফালে কিমান বহাব 9 বহাব লাগে ইয়াতো 9 হ'ব লাগে এতিয়া মাইনাছ কৰিলে 0 হ'ব মানে ইয়াক যদি বৰ্গমূল চাওঁ 4761 ৰ ইয়াক যদি বৰ্গমূল এইটো হ'ব 69 এতিয়া আমি এইটো 576 টো চাওঁ এইখিনি মোহাৰি ল'ম এইটো চাওক 576 ৰ পদ্ধতি দ্বাৰা 576 এইটো চাওক ইয়াত তিনিটা সংখ্যা আছে আৰু আমি তো জোৰ জোৰ লৈছিলো নহয় এযোৰ দুযোৰকে তেনেহ'লে আমি এইখিনি এটা জোৰ বনাই দিম এইটো সিঙ্গল এটা থাকি গ'ল আমি এই ফলৰ পৰা ল'ব লাগিব জোৰ আমি এইফালে যদি জোৰ হিচাপ লওঁ তেনেহ'লে উত্তৰটো ভুল হৈ যাব সেইকাৰণে আমি এই যিটো একক স্থানৰ পৰা ওৱানছৰ পৰা আমি সংখ্যাখিনি জোৰ পাতি ল'ব লাগিব এইটো সিঙ্গল হৈ গ'ল এইটো ডাবল তেনেহ'লে আমি একো নহয় এই যিটো 5 আছে 5ৰ আশে পাশে থকা বৰ্গ সংখ্যাটো হৈছে বা বৰ্গমূল সংখ্যাটো হৈছে 2 2 গুণ 4 2 2ৰে যদি 2 পূৰণ কৰা হয় তেনেহ'লে 4 হ'ব 2 2 গুণ 4 দেই 1 এইফালে মাইনাছ হ'ব ইয়াত 2ৰে পূৰণ কৰা হৈছে তেনেহ'লে ইয়াত 2 তাত 2 পিনে যোগ কৰি ল'ব লাগে 4 হ'ব এতিয়া একটু সৰু হৈ 4তকৈ তেনেহ'লে 76 টো নমাই দিব লাগে এতিয়া চাওক এইটো 6 আছে অথনি পাইছিলোঁ যে 4 4 গুণ 16 4 আৰু 4 ইনটু কৰিলে 16 পাওঁ একক স্থানত 6 আছে আকৌ 6 6 6 গুণ 36 পাইছোঁ হয় নহয় 6 মানে 6ৰ বৰ্গ হয় 36 এইটো একক স্থানত 6 6 পাইছোঁ তেনেহ'লে একক স্থানতো এইটো কোন প্ৰথম বহাই ল'ম ইয়াত যদি 4 আছে আৰু এটা 6 যদি পূৰণ কৰা ইয়াত 6 পূৰণ কৰিলে ইয়াতো 6 বহাব লাগিব 6 6 গুণ 36 3 এইফালে আহিলে 6 4 গুণ 24 4 4 3 27 276 ইয়াত নহ'ল হয় নহয় 176 হৈ গ'ল তেনেহ'লে আমি 4 বহাই চাওঁ 4 4 এইফালে 4 ইনটু কৰিলোঁ ইয়াত 4 বহাব লাগিব 4 4 গুণ 16 1 এইফালে আহিল 4 4 16 এইফালে 176 ওলাইছে এতিয়া মাইনাছ কৰিলে 0 ওলাব আমি গম পাওঁ যে ইয়াৰ 4 দিব লাগিব ইয়াতো 4 24 আৰু 576 ইকুৱেল টু বৰ্গমূল হ'ব 24 দেই এতিয়া আমি কুৱেশ্যন নম্বৰ 9 4টো কৰিম 9 4টো দিয়া হৈছে 6084 ইয়াত আমি হৰণ প্ৰক্ৰিয়াৰ দ্বাৰা চাম 6084 এতিয়া আমি এই যিটো জোৰ আছে জোৰটো আমি ওপৰত 5 দি পিনে জোৰ পাতি লৈছোঁ ইয়াত
এতিয়া 62 চাওক 62 আমি ওচৰে পাজৰে বৰ্গ সংখ্যা হৈছে 7 7 আৰু 49 8 টো গলে বেছি 8 আৰু 64 7 লব লাগিব 7 আৰু 49 এতিয়া ইয়াক বিয়োগ কৰি দিব লাগে 1 এইফালে আহিব 111 এতিয়া এইফালে আমি যোগ কৰি দিম আৰু এটা 7 7 7 14 যোগ কৰিছে দেই আৰু এইফালে 8 4 টো নমাই দিব লাগিব যোৰ যি সংখ্যাটা আছে যোৰ পাতে নমাই দিয়া হৈছে এতিয়া আমি এইটো চাব লাগিব একক আখৰত 4 আছে 4 কি সংখ্যাক বৰ্গ কৰিলে 4 পাওঁ 2 2 গুণ 4 এইটো এটা পালো 8 আৰু 64 দেই 8 আৰু 64 এইটো একক আখৰত 4 আছে তেনেহলে আমি এইটো 8 টো বহাই চাম দেই ইয়াত 14 দিলো এইটো 14 into 8 8 ইয়াত পূৰণ কৰিলে 8 ইয়াত দিব লাগে 8 আৰু 64 হৈ ইয়াত 6 আহিব লিখতে 8 4 গুণ 32 32 আৰু 6 38 এইফালে 3 আহি গ'ল 8 গুণ 8 আৰু 3 11 1184 1184 হৈ গ'ল এইটো এতিয়া মাইনাস কৰি দিলে 0 হ'ব ইয়াত দিছিলো আমি 8 ইয়াতো 8 মানে 78 হৈ ইয়াৰ বৰ্গমূল এতেকে 6084 78 এইখিনি আমি উত্তৰ পালো এটা আমি 10 10 নম্বৰ 1 টো 12.25 আমি এনেকৈ পাতি দিছো কাৰণ এইটো শৰ্ট পদ্ধতিত আমি উত্তৰ উলিয়াব পাৰি 24 into 01 3 নম্বৰত আছে 146 না 146 into 41 এইফালে 5 নম্বৰত আছে 4 নম্বৰত কোনটো পাতিছো মই এইটো ঠিক আছে জানো তো 12 24 146 ঠিক আছে 102 হ'ব 102.01 এইখিনি আমি উত্তৰ উলিয়াব লাগে এতিয়া এইখিনি চাওঁ আপোনালোকে জানে 9 নম্বৰত বৰ্গমূল নিৰ্ণয় কৰা বুলি কৈছিলে আৰু ইয়াত 9 নম্বৰ দিছে তলৰ দশমিক সংখ্যাবোৰ বৰ্গমূল নিৰ্ণয় কৰা ইয়াত বৰ্গমূল সংখ্যাবিলাকক দশমিকত দিয়া হৈছে তেনেহলে আপোনালোক ভয় খাব নালাগে একেই কৰিব লাগিব পদ্ধতিটো তেনেহলে আমি 10 নম্বৰ 1 টো হৰণ কৰিব লাগিব পোনপ্ৰথমে হৰণ কৰি ল'ব লাগিব 12.25 আপোনালোকে দশমিক আছে বুলি ভয় নাখাব আমি যেনেকা 9 নম্বৰ কুৱেশ্যনত কৰিছিলো সেই একে পদ্ধতি আমি ব্যৱহাৰ কৰিব লাগে ইয়াত অকল দশমিক দিছে তাত দশমিক দিয়া নাছিলে ইয়াত চাওক এইটো জোৰা জোৰা হৈ আছে এইটো 25 আছে ইয়াত 12 এইটো 12 12 যদি ওচৰে পাজৰে থকা বৰ্গমূল সংখ্যা হৈছে 3 4 টো বেছি যাব 4 হল তেনেহলে 3 লম 3 3 গুণ 9 এতিয়া 12 পৰা 9 যদি মাইনাস কৰা হয় 3 আহিব এইফালে 25 টো নমাই দিব লাগে এইটো চাওক দশমিকটো তলত কেতিয়া নাহে দশমিকটো ওপৰত যায় এইটো মনত থব আপোনালোকে এতিয়া 3 পূৰণ কৰিলে ইয়াতো 3 এটা যোগ কৰি দিব লাগে 3 আৰু 3 6 হয় এতিয়া চাওক এই 5 টো কোনটো বৰ্গমূল সংখ্যাৰ একক আখৰত 5 পাওঁ 5 হ'ব 5 + 25 আৰু কোনোবাই এটা সংখ্যা তেনেকা নাই যেটো একক আখৰত আমি 5 পাওঁ 5 বাহিৰে দেই সেইকাৰণে 66 আৰু 5 ইনটু কৰিম ইয়াতো 5 দি দিম 5 × 25 2 5 × 30 আৰু 2 32 325 325 পালো ইয়াত 5 ভাগ লাগিব ইয়াত 5 তেনেহলে আমি এইটো 3.5 পালো এটা লিখি দিব লাগে যেনেকা 9 নম্বৰত লিখিছিলো 12.25 3.5 এটা आंसर এতিয়া আমি 10 নম্বৰ 2 টো কৰিম 10 নম্বৰ 2 টো 10 নম্বৰ 2 টো চাবলৈ চাম এইটো 24 into 01 আৰু চাওক এইটো যোগ হৈ আছে তেনেহলে আমি 24 ৰ ওচৰে পাজৰে বৰ্গমূল সংখ্যাটো চাব লাগিব 5 হলে 5 + 25 5 টো বেছি হ'ব তেনেহলে 4 টো লম 4 4 গুণ 16 এতিয়া ইয়াত মাইনাস কৰি দিম আমি দেই 16 24 পৰা যদি 16 মাইনাস কৰা হয় তেনেহলে আমি 8 পাম 8 এতিয়া এই 0 1 টো তলত নামাই দিব লাগে
ইয়াত 4ৰে পূৰণ কৰিছিলে, ইয়াত 4ৰে যোগ কৰি দিব লাগে, 4 4 8। এতিয়া এইটো চাওক, একক স্থানত 1 আছে, তেনেহ'লে আমি চাব লাগিব কোনটো বৰ্গমূল সংখ্যা একক স্থানত 1 পাম। এইফালে চাওক, 1 গুণ 1 9, 9 গুণ 1 কি, এইটো একক স্থানত 1 আছে দেই। তেনেহ'লে আমি 9টো বহাই চাম এইফালে, 8টো আছে, 8টো আছে ইয়াত যদি 9 পূৰণ কৰিম তেনেহ'লে ইয়াত 9 এটা যোগ কৰি দিম আৰু ইয়াত লগাই দিম দেই। 9 9 গুণ 1 কি, এইফালে 8 আহি গ'ল, 9 8 গুণ 72 72 না, আৰু 8 যোগ কৰিলে 70 বা 80 হ'ব, 80 801 এইটো পালোচোন চাওক। তেনেহ'লে ইয়াত 9 দিব লাগে, ইয়াতো এইটো দশমিকটো ওপৰত যাব, ইয়াত 9 801, ইয়াক বিয়োগ কৰিলে 0 হ'ব। আমি গম পালো যে এতেকে আৰু 24.01ৰ বৰ্গমূল সংখ্যা হ'ব 49। এনেকৈ আমি উত্তৰবিলাক লিখিব পাৰি। এতিয়া আমি কুৱেশ্যন নম্বৰ 10 3টো কৰিম। এইটো মই ল'ব লাগিব, 10 3টো দিছে, এইটো 146.41 146.41 146.41। এতিয়া চাওক, এইটো 146.41, তেনেহ'লে আমি চাব লাগিব 13 13 গুণ 169 হৈ যাব, সেইকাৰণে 20 যাব, 12 ওলাব, 12 12 গুণ 144 হ'ব, 12 12 12 যা 144। এতিয়া ইয়াক যদি মাইনাছ কৰিম তেনেহ'লে 2টো আহিব, এইটো 4 আৰু 1টো তলত নমাই দিব লাগিব, এই পইণ্টটো ওপৰত পঠিয়াই দিব লাগে। এতিয়া আমি এইটো চাওক, একক স্থানত 1 আছে দেই, ইয়াত আমি এইটো আৰু এটা 12 যোগ কৰি দিব লাগে, 24 হৈ যাব। এই সংখ্যাটো পূৰণ কৰিলে 1 পাম, 1টো কি নহয়, 1 যদি 22 41 যা 1 যদি কৰোঁ তেনেহ'লে 241 পাম, এইটো উত্তৰ হ'ব। এতেকে ইয়াত আছে 146.41 ইকুৱেল টু 12.1, এইটো আছিলে উত্তৰ। এতিয়া 102.01টো চাম, এইফালে লিখি দিছোঁ 102.01। এতিয়া চাওক 102, 102 ওচৰে পাঁজৰে থকা বৰ্গমূল সংখ্যা হৈছে 10, 10 10 গুণ 100 হয়, 11 11 কৰিলে গুচি যাব, 121 হৈ যাব, সেইকাৰণে 10ৰে কৰিম, 10 10 গুণ 100, 10 10 গুণ 100, আৰু 102 পৰা 100 যদি মাইনাছ কৰোঁ তেনেহ'লে 2 আৰু এইফালে 01, পইণ্টটো ওপৰলৈ অট'মেটিক গুচি যায়। এতিয়া চাওক 201, ইয়াত মই আৰু এটা 10 যোগ কৰি দিম, 20 হৈ যাব। যদি ইয়াক আমি 1ৰে পূৰণ কৰিম তেনেহ'লে 1 ইয়াত দি দিলে 201 হ'ব, ইয়াতো 201, এইটো 0 হৈ যাব, ভাগ 1 লিখি দিব লাগে। এতেকে 102.01 ইকুৱেল টু এইটো আমি পালোঁ 10.1। এইখিনি আছিলে কুৱেশ্যন নম্বৰ 10 4টা উত্তৰ এনচাৰ। এতিয়া আমি কুৱেশ্যন নম্বৰ 11টো কৰিম, আৰু কুৱেশ্যন নম্বৰ 11ত দিছে ইয়াত, কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ। ইয়াত MCQ নিচিনা 4টাকে অপশ্যন দিছে, তেনেহ'লে আমি এইটো চাব লাগিব যে কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ, অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে 11 নম্বৰ। ইয়াত একটো দিছে অপশ্যনত 256, 256, এইটো 11 নম্বৰ এ দিছে 256, 2 নম্বৰত দিছে 169, 3 নম্বৰত দিছে 546, 4 নম্বৰত দিছে 754, এইখিনি দিয়া হৈছে। তেনেহ'লে আমি ইয়াত চাব লাগিব অযুগ্ম সংখ্যাৰ বৰ্গ বুলি কৈছে, অযুগ্ম সংখ্যা। এইফালে চাওক, আমি গম পাওঁ যে এইটো 6ক যদি স্কুৱেৰ কৰা হয় 6 6 গুণ 36 যুগ্ম পাওঁ, এইফালে চাওক যুগ্ম পাওঁ 6 6 গুণ 36 আৰু 4 4 গুণ যুগ্ম, কিন্তু এইটো চাওক 3 3 গুণ, এইটো 9 9 গুণ 81, 9ক যদি 2বাৰ পূৰণ কৰা হয় বৰ্গ বুলি কৈছে, 9ক যদি স্কুৱেৰ কৰা হয় এইটো 9 × 9 × 9 81 হয়, এইটো অযুগ্ম সংখ্যাৰ এইটো বৰ্গ হয়। তেনেহ'লে আমি এইটো টিক দি দিব লাগিব। এতিয়া আমি কুৱেশ্যন নম্বৰ 12টো কৰিম। কুৱেশ্যন নম্বৰ 12টো এতিয়া দিয়া হৈছে
12টোত তলৰ কোনটো সংখ্যা একক স্থানত 1 থাকিব একক স্থানত 1 থাকিব বুলি কৈছে এটো বি 1 90 স্কয়ার 2 নম্বৰত দিছে 34 স্কয়ার 3 নম্বৰত দিছে 18 স্কয়ার 4 নম্বৰত দিছে 20 স্কয়ার এইখিনি আমি পালো আৰু একক স্থানত 1 থাকিব বুলি কৈছে એટલે চাওক ইয়াক যদি 9 স্কয়ার কৰো দে 9 যদি স্কয়ার কৰো 9 9 গুণ 1 কি হয় আৰু 4 যদি স্কয়ার কৰো 4 4 গুণ 16 হ'ব 1 আৰু 4 ওলাব নহ'ব এইটো 8 যদি স্কয়ার কৰো 8 গুণ 64 4 ওলাব এক স্থানত 0 যদি স্কয়ার কৰো 0 হ'ব নহ'লে এইটো চাওক এক স্থানত 9 আছে নহ'লে এইটো শুদ্ধ উত্তৰ হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 13 টো কৰিম কোৱেশ্চন নম্বৰ 13 টো 13 নহয় 11 C2 8 স্কয়ার আৰু 90 স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে স্বাভাৱিক সংখ্যাটো চাব লাগিব এতিয়া এইটো 12 নহয় দে এইটো 11 ৰ b হয় এইটো 11 ৰ b এইটো মনত থব 11a 11b এতিয়া আমি 11c টো কৰিম 11c 1 নম্বৰত দিছে অপচনত 38 2 নম্বৰত দিছে 36 3 নম্বৰত দিছে 3 নম্বৰত 42 আৰু 4 নম্বৰত দিছে 40 এইখিনি আমি পাইছো এতিয়া আমি স্বাভাৱিক সংখ্যা 18 বৰ্গ আৰু 19 বৰ্গৰ মাজত স্বাভাৱিক সংখ্যা উলিয়াব লাগে তেনেহ'লে আমি স্বাভাৱিক সংখ্যা n ৰ সূচক নেচাৰেল নম্বৰ এটা উত্তৰ আছে স্বাভাৱিক সংখ্যা উলিওৱাৰ এইটো টুৱাইছ n এইটো টুৱাইছ n আমি এইটো সংখ্যাটো এনেকৈ উলিয়াব পাৰিম এইটো যিটো 18 স্কয়াৰ বুলি কৈছে এইটো লিখিছো 18 স্কয়াৰ আৰু 19 স্কয়াৰ এইটো ওচৰে পাজৰে সংখ্যা 18 আৰু 19 এনেহ'লে আমি পুরো সংখ্যাটো 2 ৰে গুণ কৰিলে উত্তৰটো ওলাই আহিব এইটো চাও 18 n মান 18 হ'ব 2 into 18 2 আৰু হ'ব 2 into 18 36 answer option আছে 36 শুদ্ধ উত্তৰ হ'ব 2টো এতিয়া আমি এটো চাব লাগিব d টো তলৰ কোনটো বৰ্গ সংখ্যা নহয় বৰ্গ সংখ্যা নহয় বুলি কৈছে d 11 নম্বৰ d অপচনত দিছে 441 2 নম্বৰত দিছে 572 572 3 নম্বৰত দিছে 576 আৰু 4 নম্বৰত দিছে 729 পাইছো এতিয়া চাব লাগিব যে কোনটো বৰ্গ সংখ্যা নহয় আমি পাইছিলো যে আগৰ ক্লাছত যে 2a78 এই সংখ্যাটো যদি আমি একক স্থানত যিটো বৰ্গমূল একক স্থানত এই সংখ্যাবিলাক নাপাওঁতে 2 3 7 8 মনত থব 2 3 7 8 যেতিয়া আমি বৰ্গমূল সংখ্যাবিলাক পূৰণ কৰোঁ তেনেহ'লে এই যিবিলাক সংখ্যা আছে একক স্থানত নাথাকে তেনেহ'লে এই সংখ্যাবিলাক একক স্থানত আছে নেকি ইয়াত চাব লাগিব এইটো কৰিম 11 ৰ a 11 ৰ a টো দিছে আৰু 2025 দে ইকুৱেল টু 45 হয় বুলি কৈছে তেনেহ'লে এইটো 2.25 ইকুৱেল টু কিমান হ'ব বুলি সুধিছে এতিয়া অপচনত দিয়া হৈছে অপচনত 45 দিয়া হৈছে এফালে আকৌ দিছে 4.5 3 নম্বৰত দিছে 0.45 4 নম্বৰত দিছে 0.045 এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন দেই MCQ OMR চিটত আহে প্ৰায়ভাগে এইবিলাক এনেকৈ কুৱেশ্যন আপোনালোকে সেইবিলাক প্ৰেক্টিছ কৰি থাকিব
এতিয়া আমি চাব লাগিব এইটো চাওক 2025 যদি আমি বৰ্গমূল চাওঁ 45 হয় এতিয়া এই প্লেছত 20.25 হলে আমি কেনেকৈ উলিয়াম এইটো চাওক দুটা সংখ্যাৰ আগত আমি দশমিক দেখা পাইছো আৰু এইটো বৰ্গ সংখ্যাৰ ক্ষেত্ৰতে দেখা পোৱা যায় আৰু বৰ্গ সংখ্যা যদি থাকে তেনেহলে আমি তাৰ আধা ল'ব লাগিব এইটো চাওক 25 আছে 25 তেনেহলে আমি যদি ইয়াক যদি হাফ কৰে তেনেহলে এটা সংখ্যা পাম হয় নহয় এতিয়া সাপোজ দেই লওক এইটো যদি চাৰিটা সংখ্যাৰ ঘৰত যদি 2025 চাৰিটা ঘৰত দশমিক থাকে তেনেহলে আমি বৰ্গ ক্ষেত্ৰত আমি দুটা সংখ্যাৰ ঘৰতহে দশমিকটো দিব পাৰি দেই এনেকা আমি ভাবিব লাগিব আৰু চাওক এটা ঘৰ সংখ্যাৰ আগত কোনটো সংখ্যা দশমিকটো আছে এইটো চাওক 4.5 তেনেহলে আমি শুদ্ধ উত্তৰ বুলি 4.5 বহাব লাগিব 4.5 শুদ্ধ উত্তৰ আমাৰ এইটো ওলাব তেনেহলে আপোনালোকৰ অনুশীলনী ৰিভিজন নাম্বাৰটো শেষ হ'ল আৰু আপোনালোকক এই ভিডিঅ'খিনি কেনেকৈ লাগিল যদি ভাল লাগিল তেনেহলে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কমেন্ট আৰু শ্বেয়াৰ আৰু লগতে সাবস্ক্ৰাইব দিব